ৰাইজে আজি পানীৰ বাবে আন্দোলন কৰিব লগা হৈছে। পানী চক আজি এতিয়া আমাৰ মাধাপুৰৰ যিটো মানে জল জীৱন মিছন আঁচনিৰ ইয়াত যিটো মানে ইয়াত এটা হেৰি আছে, পানীৰ আছে, ইয়াত এতিয়ালৈকে মাধাপুৰৰ কোনো এজন মানুহে আজিলৈকে কোনো এটা পৰিয়ালে পানী পোৱা নাই। কিমান পৰিয়াল আছে ইয়াততো প্ৰায় 900 পৰিয়াল আছে, 2500 ভোটাৰ আছে। ইয়াৰ মাত্ৰ 100 ঘৰ মানুহে আগতে 2 দিন পুৰণা কানেকশ্যনটোত পানী পাইছিল। পুৰণা কানেকশ্যনটো যেতিয়া চলি আছিল তেতিয়া অলপ পানী পাইছিল, কিন্তু নতুন কৰি যেতিয়াৰ পৰা কানেকশ্যনটো আৰম্ভ হ'ল তেতিয়াৰ পৰা কোনো এটা মানুহে আজিলৈকে পানী পোৱা নাই। শ্ৰদ্ধাৰ বিধেয়ক তেখেত মন্ত্ৰী, নিজৰ সমষ্টিত তেখেত জল জীৱনৰ মানে মন্ত্ৰী, আৰু তেখেতে সদায় কৈ থাকে যে ঘৰে ঘৰে 55 লিটাৰ পানী পাব লাগে। তৎসত্বেও আমাৰ মানুহে আজি 1 পোৱা পানী পোৱা নাই। আপোনালোকৰ জৰিয়তে আমি প্ৰশাসন তথা আমি বিভাগক জনাইছোঁ অতি শীঘ্ৰে আমাৰ এই পানীৰ ব্যৱস্থাটো মানে সুফল কৰি দিয়ে যেন। মানে পানীৰ অসুবিধাৰ কাৰণে নিজৰ গাঁওখনতে যেতিয়া নিজৰ সমষ্টিত মন্ত্ৰী মহোদয়ৰ ওচৰত মানে অনুৰোধ জনাইছোঁ, এইটো লজ্জাৰ বিষয়। নিজৰ সমষ্টিতে আজি পানীৰ কাৰণে ইমান হাহাকাৰ। গতিকে আমাৰ গাঁওখন বিশুদ্ধ পানীৰ কাৰণে সম্পূৰ্ণৰূপে বঞ্চিত। গতিকে বেছি নালাগে, আমাক 2 টাইম দিলে হ'ল, 2 ঘণ্টা 2 টাইম পানী পালে আমাৰ চবৰে অভাৱখিনি পূৰণ হ'ব খোৱা পানীৰ কাৰণে। আগতে মানে যিটো পুৰণা কানেকশ্যন সেইটোত অলপ চলপ আমি পাইছিলোঁ, কিন্তু নতুন কানেকশ্যন মানে টোটেলি এদিনো দিয়া নাই। এদিনো দিয়া নাই, জাষ্ট 2 দিন মানে এনে পাইপবিলাক টেষ্ট কৰাৰ কাৰণে পানীটো যায় নে চেক কৰি গৈছে। তাৰপাছত তেতিয়াৰ পৰা আৰু পানী দেখাই নাই। আমি টেপ দিছে, টেপটো দিলে কি হ'ব? টেপটো আমি চবেই লগাই ল'ব পাৰোঁ ন, টেপটো ডাঙৰ বস্তু নহয় ন, পানীটোৱে লাগে। 2 ঘৰৰ মাজত যদি এটাও টেপ বহালে হয় তেতিয়াও কিজানি আমি পানীখিনি আমাৰ বিশুদ্ধ পানীখিনিৰ আমাৰ অভাৱ পূৰণ হ'ল হয়। এতিয়া ঘৰে ঘৰে টেপ দিছে হয়, কিন্তু সেই টেপটোৰ কোনো মূল্য নাই ন। পানী নোহোৱা টেপৰ কি মূল্য আছে?